আজি বৃহস্পতিবাৰ ২০২৫ চনৰ ৩ এপ্ৰিল বিশ্ব জলজ প্ৰাণী দিৱস। জলজ প্ৰাণী আৰু ইয়াৰ বাসস্থানৰ সুৰক্ষা আৰু সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ৩ এপ্ৰিলত বিশ্ব জলজ প্ৰাণী দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ছেম মানেকশ্বৰ জন্মদিন। ১৯১৪ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ অমৃতসৰত জন্ম হৈছিল ভাৰতীয় সেনাৰ ফিল্ড মাৰ্শ্বেল পদবীলৈ উন্নীত হোৱা প্ৰথম ব্যক্তি তথা বাংলাদেশৰ স্বাধীনতা যুদ্ধত সেনা বাহিনীৰ মুৰব্বী হিচাপে উল্লেখনীয় সাফল্য অৰ্জন কৰা ভাৰতীয় সেনা বিষয়াগৰাকীৰ। মাৰ্লন ব্ৰেণ্ডৰ জন্মদিন। ১৯২৪ চনৰ ৩ এপ্ৰিলত নেব্ৰাস্কাৰ ওমাহাত জন্ম হৈছিল একাডেমী বঁটা, গোল্ডেন গ্লোব বঁটা, কান চলচ্চিত্ৰ বঁটা, ব্ৰিটিছ একাডেমী বঁটা আৰু এমি বঁটা বিজয়ী ২০ শতিকাৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতাজনৰ। ছত্ৰপতি শিৱাজীৰ মৃত্যু। ১৬৮০ চনৰ ৩ এপ্ৰিলত ৫০ বছৰ বয়সত ৰায়গড় দুৰ্গত মৃত্যু হৈছিল সামৰিক কৌশলেৰে ভাৰতত মোগল সাম্ৰাজ্যৰ বিস্তাৰত প্ৰতিৰোধ গঢ়ি তোলা শক্তিশালী মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰ যোদ্ধাগৰাকীৰ। অজিত বৰুৱাৰ মৃত্যু। ২০১৫ চনৰ ৩ এপ্ৰিলত ৮৮ বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল সাহিত্য অকাডেমী আৰু অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত যশস্বী কবি সাহিত্যিক, অনুবাদক আৰু উচ্চ প্ৰশাসনিক বিষয়াগৰাকীৰ। দালাই লামাক ভাৰতৰ ৰাজনৈতিক আশ্ৰয়। ১৯৫৯ চনৰ ৩ এপ্ৰিলত চীনৰ শাসনৰ বিৰুদ্ধে ব্যৰ্থ বিদ্ৰোহৰ অন্তত তিব্বতৰ পৰা পলায়ন কৰা দালাই লামাক ভাৰতে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেওঁ হিমাচল প্ৰদেশৰ ধৰ্মশালাত নিৰ্বাসিত চৰকাৰ প্ৰতিষ্ঠা কৰে। এপলৰ আইপেড মুকলি। ২০১০ চনৰ ৩ এপ্ৰিলত এপল ইনকৰ্পৰেশ্যনে আনুষ্ঠানিকভাৱে প্ৰথম প্ৰজন্মৰ আইপেড মুকলি কৰে। কম্পিউটাৰ উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন অনা ৯.৭ ইঞ্চিৰ টাচস্ক্ৰীনৰ এই আইপেডত ৱেব ব্ৰাউজৰ সুবিধা আছিল। ষ্টেলিন ছভিয়েট কমিউনিষ্ট পাৰ্টিৰ সচিব নিযুক্ত। ১৯২২ চনৰ ৩ এপ্ৰিলত ভ্লাডিমিৰ লেনিনে জোচেফ ষ্টেলিনক ৰাছিয়ান কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়ে। ষ্টেলিনে আমোলাতন্ত্ৰ নিয়ন্ত্ৰণ কৰি ক্ষমতা সুদৃঢ় কৰে আৰু লেনিনৰ মৃত্যুৰ পিছত ছোভিয়েট ইউনিয়নত আধিপত্য বিস্তাৰ কৰে। মাৰ্শ্বেল পৰিকল্পনাত অনুমোদন। ১৯৪৮ চনৰ ৩ এপ্ৰিলত মাৰ্কিন ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পশ্চিম ইউৰোপৰ দেশসমূহৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে মাৰ্শ্বেল পৰিকল্পনা নামেৰে খ্যাত ইউৰোপীয় পুনৰুদ্ধাৰ আইন প্ৰৱৰ্তন কৰে। পানামা পেপাৰ্ছ ফাদিল। ২০১৬ চনৰ ৩ এপ্ৰিলত পানামাৰ আইন সংস্থা মছাক ফনছেকাৰৰ ১,১৫ লাখ গোপনীয় নথি ৰাজহুৱা হয়। দ্য পানামা পেপাৰ্ছ নামেৰে পৰিচিত এই ঘটনাত বিশ্বৰ বহু ধনী আৰু শক্তিশালী ব্যক্তিৰ অবৈধ লেনদেন আৰু ধন সৰবৰাহৰ লগতে কৰ ফাঁকি আৰু প্ৰবঞ্চনাৰ তথ্য উন্মোচিত হৈছিল। মোবাইল ফোনত প্ৰথম কথা। ১৯৭৩ চনৰ ৩ এপ্ৰিলত মটৰোলাৰ অভিযন্তা মাৰ্টিন কুপাৰে বিশ্বৰ প্ৰথম বাণিজ্যিক চেলফোন মটৰোলাৰ ডাইনাটেক 8000X ব্যৱহাৰ কৰি নিউয়ৰ্ক চহৰৰ ফুটপাথৰ পৰা বেল লেবছৰ প্ৰতিদ্বন্দ্বী ডাঃ জুৱেল এছ এংগেললৈ প্ৰথমটো মোবাইল কল কৰে। ডেইমলাৰৰ আভ্যন্তৰীণ দহন ইঞ্জিনৰ পেটেণ্ট। ১৮৮৫ চনৰ ৩ এপ্ৰিলত গটলিব ডেইমলাৰে তেওঁৰ তীব্ৰবেগী আভ্যন্তৰীণ দহন ইঞ্জিনৰ পেটেণ্ট লাভ কৰে। সেই বছৰৰে শেষৰ ফালে ডেইমলাৰ আৰু উইলহেম মেইবাছে এই ইঞ্জিনটো দুচকীয়া বাহনত স্থাপন কৰি বিশ্বৰ প্ৰথমখন মটৰচাইকেল নিৰ্মাণ কৰি উলিয়ায়। মাউণ্ট এভাৰেষ্টৰ ওপৰেৰে প্ৰথম বিমান উৰণ। ১৯৩৩ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ বিমান চালক ডগলাছ হেমিল্টন আৰু ডেভিড মেকইণ্টাইৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ ওপৰেৰে প্ৰথম বিমানৰ উৰণ সম্পন্ন কৰে। দুখন ৱেষ্টলেণ্ড ৱালেছ বাইপ্লেনেৰে চলোৱা হৈছিল এই ঐতিহাসিক উৰণ অভিযান। প্ৰথম পৰ্টেবল কম্পিউটাৰ। ১৯৮১ চনৰ ৩ এপ্ৰিলত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত ৱেষ্ট কোষ্ট কম্পিউটাৰ ফেয়াৰত অছবৰ্ণ কম্পিউটাৰ কৰ্পৰেশ্যনে বিশ্বৰ প্ৰথমটো বাণিজ্যিকভাৱে সফল পৰ্টেবল কম্পিউটাৰ অছবৰ্ণ-এক মুকলি কৰে। বেটাৰী সংলগ্ন নোহোৱা বাবে ইয়াক সকলো সময়তে পাৱাৰ চকেটত লগাই ৰাখিব লাগিছিল। পনি এক্সপ্ৰেছ মেইলৰ আৰম্ভণি। ১৮৬০ চনৰ ৩ এপ্ৰিলত ঘোঁৰা আৰু অশ্বাৰোহী ৰিলে দলৰ দ্বাৰা পৰিচালিত আমেৰিকাৰ প্ৰথম মেইল ডেলিভাৰী ব্যৱস্থা পনি এক্সপ্ৰেছৰ সেৱা আৰম্ভ হৈছিল। ১৮৬১ চনৰ অক্টোবৰ মাহলৈকে অব্যাহত আছিল মিছৌৰী আৰু কেলিফৰ্ণিয়াৰ মাজৰ ৯৬৬ মাইল দৈৰ্ঘ্যৰ পথত চলা এই এক্সপ্ৰেছ ডাক সেৱা। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।